Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আণ্ডাৰত এডভাৰটাইজ হোৱা যি 4500 টিচাৰৰ ভেকেঞ্চি আছিল, এই প্ৰচেছৰ লগত ৰিলেটেড কিছু কথা আলোচনা কৰিম। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে যোৱা 8 জানুৱাৰীত আমাৰ যিবিলাক লোৱাৰ প্ৰাইমাৰী স্কুল আছে সেইবিলাক স্কুলৰ কাৰণে 2900 পোষ্টৰ এডভাৰটাইজ হৈছিল। তাৰপিছত বাকি এলিমেণ্টাৰী যিখিনি আমাৰ আপাৰ প্ৰাইমাৰী স্কুল আছে এলিমেণ্টাৰী আণ্ডাৰত, তো তাতে 1600 টিচাৰ ভেকেঞ্চিৰ কাৰণে এডভাৰটাইজ হৈছিল। কিন্তু ইয়াৰ আগৰবিলাকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ল, কিন্তু এই 4500 পোষ্টকেইটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। তো সেইটো কাৰণে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল তেওঁলোক এটা চিন্তাত পৰিছে যে এই ভেকেঞ্চিকেইটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব বা অক্টোবৰত এপইণ্টমেণ্ট হ'বনে নাই, এই লৈ পেলাই যথেষ্ট চিন্তিত হৈ আছে প্ৰাৰ্থীসকল। আৰু এই সম্পৰ্কীয় এখন সংবাদমেলত কিছু মন্তব্য প্ৰকাশ কৰিছিল কিছুমান প্ৰাৰ্থীয়ে, আৰু তাতে তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল আমাৰ শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়, তাৰ লগতে এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ মেডামলৈকে ৰিকুৱেষ্ট কৰিছিল যাতে সোনকালে ইয়াৰ যিখিনি ভেৰিফিকেশ্যন প্ৰচেছ সেইখিনি আৰম্ভ কৰে। গতিকে সেই প্ৰাৰ্থীসকলে কি কৈছিল এই সম্পৰ্কত সেইখিনি আমি চাম। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো আহক এতিয়া প্ৰাৰ্থীসকলে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক কি অনুৰোধ জনাইছিল চাওঁ আহক। 8 জানুৱাৰী প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত যি আমাৰ 4550 পদৰ LP UP পোষ্ট ওলাইছিলে তাতে আমি এপ্লাই কৰিছোঁ। আমাৰ যিখিনি 5550ৰ যিখিনি আছে সেইখিনি অলৰেডি ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। 4550ৰ যিহেতু আমাৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই, গতিকে আমাৰ শংকা বাঢ়িছে যে আমাৰ কি হ'ব। এতিয়া এডভাৰটাইজমেণ্টটো ওলোৱাৰ পাছত আমি আবেদন অলৰেডি হৈ গ'ল, কিন্তু আমাৰ এতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটোতো হোৱা নাই। আৰু 10 অক্টোবৰত যিহেতু বৃহৎ নিযুক্তি দিবলৈ ওলাইছে, আমি এতিয়া শংকাত ভুগিছোঁ যে আমাক দিবনে নাই, আমাক অনিশ্চয়তাত ভুগিছোঁ যে আমাক দিবনে নাই চাকৰি প্ৰত্যাখ্যান। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় আৰু DWD সঞ্চালিকা মহোদয়ৰ